আৰু আমাক নমস্কাৰ সকলোকে কাৰ্ডম জনাইছোঁ। আজি মই আপোনালোকক ঝুম খেতি কৰা দৃশ্য দেখাবলৈ গৈ আছোঁ। মানে আৰ খেতি কেনেকৈ কৰে আৰু কেনেকৈ আৰ কুৰোৱা হয় সেইখিনি দৃশ্য আপোনালোকক দেখাবলৈ মই চেষ্টা কৰোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঝুম খেতি যে আমি যে কৰোঁ, কিছুমান ভাবিব পাৰে যে সেই পাহাৰখিনি গছ গছনি কাটি গোটেইখিনি ধ্বংস কৰা বুলি। কিন্তু এইটো নহয় যে আমি তাতে অকল ধানৰ খেতি নহয়, তাতে বিভিন্ন ধৰণৰ আমাৰ শাক পাচলি তেনেকৈ আমি সিঁচোৱা হয়। তাতে বীজখিনি আমি ধানৰ লগত মিহলি কৰি আমি তেনেকুৱাকৈ আমি সংমিশ্ৰণ কৰি ছটিওৱা হয়। গতিকে তাৰ পৰা আমি বিভিন্ন ধৰণৰ পাচলি আমি পোৱা যায়। কমলাৰ পৰা বা তামোলৰ পৰা অনাৰস, সেইবোৰ বিভিন্ন ধৰণৰ ফল সেইবিলাক আপোনালোকে দেখিবলৈ পাব। তাৰ কাৰণে আমাৰ কাৰ্বিসকলে ঝুম খেতিও এটা মানে জীয়াই থকা এটা ৰাস্তা বুলি ক'ব পাৰে। তাৰ কাৰণে মই কিছু ভিডিঅ' প্ৰস্তুত কৰিলোঁ, আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। তো আৰু তেনেকৈ আপোনালোকক দেখাব চেষ্টা কৰিম, তো চাই থাকিব। এইটো হৈছে আলু যি হয় চব্জি খাব পাৰে। আৰু এইবোৰ বাঁহবিলাক যে দিয়া গৈছে মোৰ পিছফালে আপোনালোকে দেখা পাইছে, এই বাঁহবিলাক এইটো ইয়াতে বগাব আৰু